Hey guys, it's USD Vlogs আৰু যেতিয়াৰ পৰা মোৰ ইউটিউব চেনেলটো ঘূৰি আহিছে আৰু যেতিয়াৰ পৰা মোৰ চেনেলটো মনিটাইজ হৈছে তেতিয়াৰ পৰা খালি মানুহৰ মুখত এটাই কথা কিমান টকা পালি ইউটিউবৰ পৰা কিমান টকা পালি ঘৰৰ পৰা ওলাব নোৱাৰি ৰাস্তাত আহিব নোৱাৰি মানুহৰ মুখত মাত্ৰ এটাই কথা ভিডিঅ' বনাই কিমান টকা পালি কিমান টকা ইউটিউবৰ পৰা কিমান টকা ইনকাম হ'ল কিমান টকা তই এতিয়ালৈকে টোটেল পালি আৰু এতিয়া এটা মেইন কথা মই আপোনালোকক কৈ দিছোঁ ইউটিউবৰ পৰা ডাইৰেক্টলি পইচা নাপায় ইউটিউবৰ পৰা পইচা পাব হ'লে আপোনাৰ চেনেলৰ 1K ছাবস্ক্ৰাইবাৰ এণ্ড 4K ৱাচ টাইম থাকিব লাগে কিন্তু মোৰ চেনেলৰ 2K ছাবস্ক্ৰাইবাৰ 2 বছৰ আগতে হৈছিল 2022 চনত যেতিয়া মই ফাৰ্ষ্ট ইউটিউব চেনেলটো খুলিছিলোঁ কিন্তু তেতিয়া মোৰ চেনেলৰ ৱাচ টাইম কমপ্লিট হোৱা নাছিল ৱাচ টাইম কমপ্লিট কেতিয়া হ'ল এই যে মই মাধৱ বৰাৰ ওপৰত দুটা ভিডিঅ' বনাইছিলোঁ জুবিন দাৰ মৃত্যুৰ পিছত সেই দুটা ভিডিঅ' মানে এটা লাখত গ'ল আৰু এটা 50K প্লাছ গ'ল তো সেনেকৈ মোৰ ৱাচ টাইম কমপ্লিট হ'ল আৰু এতিয়া মই কৈ আছোঁ মই ইউটিউবৰ পৰা টোটেল কিমান টকা পালোঁ গম পালে আচল কেছটো আৰু এতিয়া মই ইউটিউবৰ পৰা কিমান টকা পালোঁ চাওক মেইন কথা মই ইউটিউবৰ পৰা এতিয়ালৈকে 1 টকা এটা পোৱা নাই কিন্তু মই ইনভেষ্ট বহুত টকা কৰিছোঁ ফাৰ্ষ্ট মোৰ এই মোবাইলটো প্ৰায় 30,000 মান টকা দাম লৈছে মোবাইলটোৰ দাম তো 30,000 ইনভেষ্ট হৈ গ'ল আৰু মই এটা মাইক আনিছোঁ সেইটো প্ৰায় লৈছে 1100-1200 ধৰক 1000 টকা আৰু তাৰপিছত আনিছিলোঁ এটা ট্ৰাইপড ষ্টেণ্ড সেইটো 500 নে 600 লৈছিল তাৰপিছত আনিলোঁ এটা চেলফি ষ্টিক ভিডিঅ' বনাবৰ কাৰণে সেইটো 700 নে 800 টকা কিবা মানে এনেকুৱা লৈছিল তাৰপিছত মই আনিছোঁ এটা ষ্টেণ্ড পূৰা ওখ 7 ফুট ষ্টেণ্ড সেইডালৰ দাম 700 নে 800 কিবা সেনেকুৱা লৈছিল তো সেনেকৈ মই টোটেল ক'ব গ'লে 34,000 নে 35,000 টকা এটা মই ইউটিউবত নামত ইনভেষ্ট কৰিছোঁ আৰু ঘূৰা চুৰা খোৱা চোৱা এইবিলাকতো বাদেই দিছোঁ খালি অনলি বস্তুৰ নামত তো ইউটিউবৰ সেইখিনি টকা মই টোটেল খৰচ কৰিছোঁ এতিয়া ক'ব গ'লে ইনকামৰ নামত 0 আৰু ইনভেষ্টৰ নামত ক'ব গ'লে 35,000 মান টকা মই ইনভেষ্ট কৰি ইউটিউবত থৈ দিছোঁ কিন্তু মোৰ চেনেলটো আৰু এটা মেইন ইম্পৰ্টেণ্ট কথা মই আপোনালোক কৈ দি আছোঁ মোৰ চেনেলটো হাফ মনিটাইজ হৈ আছে মানে 3,000 ৱাচ টাইম আৰু 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে চেনেলটো হাফ মনিটাইজ হয় কিন্তু মোৰ 3K ছাবস্ক্ৰাইবাৰ এণ্ড 3500 মান ৱাচ টাইম হৈছে সেইকাৰণে মোৰ চেনেলটো হাফ মনিটাইজ হৈ আছে এণ্ড কিবা 400 কিবা ঘণ্টামান লাগে সেইখিনি হৈ গ'লে অট'মেটিকলি চেনেলটো ফুল মনিটাইজ হ'ব আৰু তেতিয়াৰ পৰাহে তাৰপিছৰ পৰা মোৰ আৰ্নিং ষ্টাৰ্ট হ'ব ফুল মনিটাইজ হ'লে মোৰ আৰ্নিং ইমান এটা নাপাম কাৰণ কিয় জানেনে মোৰ চেনেলটোত মই 2022 চনৰ কিবা মানে 23 চনৰ পৰা 25 চনৰ জুন মাহলৈকে মোৰ চেনেলটোত ডিলেট হৈ আছিল আৰু ডিলেট হৈ থকা নাই একটা ভিডিঅ' দিয়া নাই পুৰা 2 বছৰ তো সেই 2 বছৰ ভিডিঅ' নিদিয়াৰ কাৰণে এটা চেনেলটোৰ অৱস্থা আপোনালোকে নিজে চাই লওক যাই কিনে চেনেলৰ 40টা 50টা 60টা 70টা এনেকুৱাকৈ ভিউজ আহিছে 100টা ভিউজ বহুত টানি যায় আৰু কোনোবাটো ভিডিঅ'টো নাযায়ে 10টা ভিডিঅ'ৰ ভিতৰত 100টা ভিউজ কোনোবাটো ভিডিঅ'তহে যায় তো এনেকুৱা অৱস্থা হৈ আছে তো আপোনালোকে শ্বেয়াৰ কৰিব তো শ্বেয়াৰ কৰিলে ধুনীয়াকৈ ভিউজ চিউজবিলাক বাঢ়িব এনে চেনেলটো আগৰ নিচিনা হ'ব তো অকলে ছাপোৰ্ট কৰিব এণ্ড চবৰ চেনেলটো ঘূৰি অহাৰ পিছত মই ফাৰ্ষ্ট শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ তাৰপিছত মই বনালোঁ চেলেঞ্জ এক্সপেৰিমেণ্ট আৰু এতিয়া ব্লগছ বনাই আছোঁ মেইন মোৰ কণ্টেণ্ট আগতে আছে ব্লগছে আছিল কিন্তু মই ভাবিলোঁ নাই ব্লগছে দিয়া মোৰ চেনেলটো ঠিক কৰোঁ তাৰপিছত মই খাতাৰনাক চেলেঞ্জ এক্সপেৰিমেণ্ট এইবিলাক ভিডিঅ' বনাম আকৌ ৰিষ্টাৰ্ট কৰি এতিয়া মেইন কথা গম পালে আৰু নেক্সট টাইম যাতে মোক এতিয়াৰ পৰা নুসুধে ইউটিউবৰ পৰা কিমান টকা পালোঁ কিমান টকা ইনকাম কৰি আছোঁ নেক্সট টাইম যাতে এইটো মোক কোনো নুসুধা ঘৰৰ ওচৰৰ মানুহক গাঁৱৰ মানুহক আৰু ফ্ৰেণ্ডছ এণ্ড ভুলতো যাতে নুসুধে নহ'লে একো নকৰোঁ বাৰু এনে ধেমালি কৰিছোঁ সহজ কথা নহয় 1K ছাবস্ক্ৰাইবাৰ 2K ছাবস্ক্ৰাইবাৰ 3K ছাবস্ক্ৰাইব কৰা চেনেল এটা মনিটাইজ কৰা বহুত কষ্ট সেইখিনিয়ে মেইন কষ্ট যেতিয়া এইখিনি হৈ যায় তাৰপিছত ইমান এটা কষ্ট নালাগে লাখ মিলিয়ন হৈ যায় ভিডিঅ' বনাই থাকিলে কিন্তু 1K ছাবস্ক্ৰাইব কৰা চেনেলটো মনিটাইজ কৰা সেইখিনিয়ে ইউটিউবৰ মেইন কষ্ট আৰু সেইখিনিতে বহুত মানুহ হাৰ মানি যায় আৰু ইউটিউব বাদ দি দিয়ে ধুনীয়াকৈ ব্লগ ভিডিঅ' দি যাম সপ্তাহত 3টা 4টা 5টা যেইটাকে পাৰোঁ আৰু কোনো দিন বাৰ ঠিক নাই অনলি ভাটিবেলা বা ৰাতিপুৱা মোৰ ভিডিঅ' পাই যাব তো ধুনীয়াকৈ আপোনালোকে ভিডিঅ'বিলাক চাব এণ্ড যিমান পাৰে প্লিজ শ্বেয়াৰ কৰি দিব প্লিজ চেনেলটো যাতে ঠিক হয় আপোনালোকে এটা শ্বেয়াৰ এটা লাইক কমেণ্টে মোৰ চেনেলটো ঠিক কৰি দিব তো সকলোৱে এইটো কৰি দিব প্লিজ আৰু যিমান পাৰে মানে মৰম দিব আগতে যেনেকৈ মৰম দিব প্ৰত্যেকটো ভিডিঅ'ত হাজাৰ ভিউজ ক'ব গ'লে গৈছিলে প্ৰত্যেকটো ভিডিঅ'ত তো এনেকুৱাকৈ মৰম দিব এণ্ড আকৌ আপোনালোকৰ মাজত USD ব্লগছক লৈ আহক পূৰা ট্ৰেণ্ডিঙত আনি দিয়ক তো এতিয়া আপোনালোকে ধুনীয়াকৈ গম পালেনে মই ইউটিউবৰ পৰা 1 টকাও নাপাওঁ কিন্তু ইনভেষ্টৰ নামত 35,000ৰ ওপৰত টকা মই ইনভেষ্ট কৰি থৈ দিছোঁ কিন্তু এদিন হ'লেও বিশ্বাস আছে নিজৰ ওপৰত কষ্ট কৰি যাম এণ্ড আমাৰ হাতত অনলি কষ্টটোৱে আছে ফল ভগৱানৰ ওচৰত তো সেইটো ভগৱানৰ ওপৰত ৰাখি দিছোঁ এণ্ড মোৰ কাম মই কৰি যাম আৰু আপোনালোকক ধুনীয়া ভিডিঅ' দি যাম তো চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰি দিব এণ্ড পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব এটা শ্বেয়াৰ মাত্ৰ প্লিজ আগলৈকে ধুনীয়া ব্লগছ আহি আছে মজা কণ্টেণ্ট আনি আছোঁ তো চেনেলটো ছাবস্ক্ৰাইব মাৰি ৰাখি দিবা আৰু বাকী এতিয়া আমি আহিছোঁ ৰানিং কৰবা ফিল্ডত আহিয়ে ধুনীয়াকৈ ভিডিঅ'টো বনাই দিলোঁ ভাবি আছিলোঁ মানে কি ভিডিঅ' বনাওঁ আৰু যিহেতু মোক মানুহে সুধি থাকে তো সেইকাৰণে এইটো ভিডিঅ' বনাই দিলোঁ নেক্সট মজা ব্লগছ আহি আছে যেতিয়া মই ফাৰ্ষ্ট ৰানিং কৰিছিলোঁ তেতিয়া মোৰ 32ত লাগি আছিল 16 মিনিট 17 মিনিট তাৰপিছত যাই 15 মিনিট হ'ল আৰু এতিয়া লাগে 13 মিনিট তো টাইম আহি গ'ল আছাম পুলিচৰ আৰু বাকী আৰু টাইম কমাম পূৰা পাৰিলে এক্সিলেণ্ট মাৰালৈকে ট্ৰাই কৰিম যাতে এক্সিলেণ্ট মাৰিব পাৰোঁ বাকী এতিয়া মজাকৈ টাইমিং আহি গ'ল আৰু 5 কিলোমিটাৰ মোৰ টাইমিং লাগি আছে
20ৰ পৰা 21 মিনিট আৰু চবফালে মজা হৈ আছে এতিয়া মেইন 1600 মিটাৰ মই টাইমিং কমাব লাগিব আৰু 1600 মিটাৰ এতিয়ালৈকে মাৰা নাই কিন্তু 1600 মিটাৰ 6.5 মিনিট 7 মিনিটকৈ লাগি ৰানিং কৰি আছোঁ লগতে পঢ়িও আছোঁ কাৰণ SSCৰ এক্সামটো আগে হ'ব কাৰণ ফেব্ৰুৱাৰী 23 তাৰিখে ডেট দি দিছে 23 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তো হিচাপে পঢ়াটো ঠিকে ৰাখি আছোঁ লগতে 2 টাইমকৈ ৰানিং কৰি আছোঁ কিমান কষ্ট কৰি আছোঁ মানে ৰাতিপুৱা ঘুমাই উঠে ডাইৰেক্ট ফিল্ডত আহি যাওঁ ৰানিং কৰবা এণ্ড ভাটিবেলা 3টা বজাৰ লগে লগে ৰানিং কৰিব আহি যাওঁ দিনত কম্পিউটাৰ কলেজ এইবিলাকতো বহুত কিবা থাকে কিন্তু বৰ্তমান কলেজ বন্ধ হৈ আছে যেতিয়া খুলিব তেতিয়াতো পুৰা কি হয় অৱস্থা নাজানো আৰু লগতে ভিডিঅ'ৰ কামো থাকে কিমান এটা ভিডিঅ' এডিট কৰিব 3-4 ঘণ্টা লাগি যায় বনাওঁতে দিনটো গুচি যায় হৈছে আৰু পুৰা মানে চবফালে চাব লাগে এতিয়া মোৰ পুৰা দিমাগে কাম নিদিয়া হৈ গৈছে আৰু সেনেকৈ টাইম মেনেজ কৰি কিবাকৈ চলি আছোঁ কিবাকৈ মিলাই যাই আছোঁ আৰু দিনটো এনেকৈ পাৰ কৰি আছোঁ বাকী কলেজ খুলিতো আৰু শাস্তি হৈ যাব বাকী আজি ভিডিঅ'টো ইমানেই আছিল বেছি দীঘল নকৰোঁ ৰানিং কৰিব পাইছোঁ ৰানিং কৰোঁ এণ্ড লং জাম্প কৰোঁ মানে এক্সাৰচাইজ কৰোঁ তো তাৰপিছত ঘৰত যাওঁ আৰু দুটামান বগৰী খাই লওঁ পকা নাই পুৰতে হোৱা নাই ভালকৈ বাৰু এতিয়া খাব পৰা হৈছে ধুনীয়া ওপৰৰ ফালে অলপ পুৰত হৈছে কিন্তু লাগ নাপাওঁ না লাগ পালেহে খাব পাৰিলোঁ হয় তলক এতিয়া খাই আছোঁ আৰু ধুনীয়াকৈ হৈছে বাৰু তলক এতিয়া অলপ পুৰত ঠিকে আছে পুৰা নিমখ জলকীয়া দি খাই মজা লাগিব একদম মজা খাতাৰনাক ভিডিঅ'তে লগ পাইছোঁ এণ্ড ব্লগছ আহি আছে মজা ব্লগছ আহি আছে তো চেনেলটো ছাবস্ক্ৰাইব মাৰিবা ভিডিঅ'টো লাইক কৰিবা আৰু যদি ভাল পালে তেতিয়া এটা কমেণ্ট কৰি জনাই দিবা এণ্ড যদি মোক ছাপোৰ্ট কৰিব বিচাৰা কমেণ্ট বক্সত ৰেড হাৰ্ট কমেণ্ট কৰি দিবা